প্ৰভুসকল, সত্য যুগত ঈশ্বৰ এটা নিজস্ব সুকীয়া স্থানত আছিল, দেৱতাসকল সুকীয়া স্থানত আছিল, অসুৰবিলাক সুকীয়া স্থানত আছিল। দেৱলোক বেলেগ, অসুৰ লোক বেলেগ, ঈশ্বৰৰ লোক বেলেগ। সত্য যুগত এইটো আছে। ত্ৰেতাৰ যুগত এখন পৃথিৱীতে দৈত্য লোক থাকিল আৰু দেৱলোকো থাকিল। অৰ্থাৎ এখন পৃথিৱীতে লংকাত ৰাৱণ থাকিল, অযোধ্যাত ৰাম থাকিল। পৃথিৱী এখনেই, লোক এখনেই, এখন লোক। আৰু দ্বাপৰ যুগত একেটা বংশতে দৈত্যও থাকিল আৰু মানে দেৱতাও থাকিল। দৈৱ গুণসম্পন্ন লোকো থাকিল, অসুৰ গুণসম্পন্ন লোকো থাকিল। অৰ্থাৎ কৌৰৱ বংশটোতে পঞ্চপাণ্ডৱ দৈৱ গুণসম্পন্ন আৰু কৌৰৱসকল পুৰুষসকল এশপুত্ৰ অসুৰ গুণসম্পন্ন। আৰু কলিৰ যুগত একেটা শৰীৰতে দুটা থাকে, দানৱীয় গুণ আৰু দৈৱ গুণ এটা শৰীৰতে আহি বাহাল হৈ দিলে। সেইকাৰণে কলিৰ যুগত মানুহে কেতিয়া কি ৰূপত গৈ অধিষ্ঠিত হৈ যায় কোনেও ক'ব নোৱাৰে। এইমাত্ৰ মানুহজনে এটা বেলেগ কথা কৈ আছিলে, এইমাত্ৰ তেওঁৰ ৰূপ বেলেগ হৈ গল। কোনোবাই কিবা এটা কৈ দিয়াৰ লগে লগে তেওঁ পুৰা একদম মানসিক চাপত ভুগিলে আৰু তেওঁ বেলেগ স্বৰূপ এটা হৈ গল। আজি এই কথাখিনি উপলব্ধি কৰিবলৈ সহজ হব যে কলিৰ যুগত মানুহ নিৰ্দয়ী হব, অত্যন্ত দাৰুণ নিৰ্দয়ী হব, ৰাক্ষস আকাৰৰ প্ৰকৃতিৰ হব। হেৰা খাইবা কপাৰয় তৃষ্ণা বাঢ়ি যাইব আতি, অকাৰ্যে কৰিব বৈৰ কলহ প্ৰীতি। খাব পৰালৈকে তৃষ্ণা এনেকুৱা এটা বস্তু হব লাগে, মোৰ পানী পিয়াহ লাগিছে, পানী অকমান খাই দিলো, পিয়াহটো নিৰ্বাপিত হৈ গল। কিন্তু আমাৰতো পিয়াহ লগাৰ নিৰ্বাপিত হৈ যোৱাৰ পিছতো আৰু আমিতো পানী খাই নাথাকো। কিন্তু শৰীৰৰ ইন্দ্ৰিয় বিলাকৰ এনেকুৱা তৃষ্ণা আছে, যিটো তৃষ্ণা ই কেতিয়াও মানে নিৰ্বাপিত হৈ নাযায়। ই যিমানে তাক তৃষ্ণা পূৰ কৰিবলৈ যাব, সিমানে তাৰ তৃষ্ণা দুগুণ চৰিব। আজি যদি এইখিনি কাইলে আকৌ তাতকে বেছি লাগে, তাইলে বেছি লাগে, বেছি লাগে, বেছি বাঢ়ি যাব। আৰু অকাৰ্যে বৈৰ কৰিব, শত্ৰুতাটো এনেই শত্ৰুতা কৰিব, কিবা কাৰণ লৈ পেলাই কাৰোবাৰ লগত শত্ৰুতা কৰা এনে নহয় যে আপুনি কিয় বেয়া পায় মানুহজনক, এনেই বেয়া পাওঁ আৰু মোৰ ভাল নালাগে মানুহজনক। মানুহজনে আপোনাক কিবা ক্ষতি কৰিছে নেকি? নাই কৰা মোক একো ক্ষতি, তেতিয়াহলে আপুনি কিয় বেয়া পায়? এনেই বেয়া পাওঁ, ভাল নালাগে। এনেকুৱা এইটো কলিৰ যুগৰ চৰিত্ৰ। মই মানুহজনক ভালকে নাজানো, মানুহজনৰ লগত মোৰ কোনো সম্পৰ্কও নাই, অথচ মই মানুহজনক বেয়া পাওঁ। এনেই অকাৰণে বৈৰী, বৈৰী কৰিব, শত্ৰুতা কৰিব। আৰু কলহ প্ৰীতি, কাজিয়াৰ প্ৰতি মানে কাজিয়াৰ প্ৰতি বেছি প্ৰীতি বাঢ়িব। মানুহে কাজিয়া কৰি ভাল পাব। আজিকালি খুব কাজিয়া কৰাৰ এটা ভাল মাধ্যম সৃষ্টি হৈছে। এনেই মানে কোনেও কাকো চিনি, আগতে কাজিয়া কৰিছিল কি চিনা জানা গাঁৱৰ মানুহ, অমুকৰ লগত অমুকৰ শত্ৰুতা, তেওঁ কিবা আষাৰ কৈ দিলে এও খং কৰিলে কাজিয়া হল, শত্ৰুতা আগৰে আছিলে হেনো। কিন্তু আজিকালি চিনিও নাপাওঁ, জানিও নাপাওঁ, এটা কিবা ছচিয়েল মিডিয়াৰ ফেচবুক এইবিলাক আছে নহয়, তাতে কোনোবা এটা কিবা লিখি দিলে, ময়ো দেখিলো, ময়ো দুআষাৰ ঠিকছে পাওঁ, ময়ো লিখি দিলো এষাৰ, এনেই এখন কাজিয়া। এইবাৰ মোৰ মন্তব্যটো দেখি পেলাই তাতে আৰু 10জন আহিল মোৰ লগত কাজিয়া কৰি পেলাই, মোৰ আৰু চব কাম বাদ দি পেলাই আৰু তাহাঁতৰ লগত এতিয়া উত্তৰ দিবলৈ 2-4জনে আকৌ ফোন কৰি কব, আপুনি উত্তৰ দিয়ক, নহলে আপুনি হাৰ মানা বুজাব। মই কিয় হাৰ মানিম, চব কাম বাদ মই এতিয়া উত্তৰ দি দিম, ফেচবুকত কাজিয়া কৰিম। প্ৰভুসকল, এটা বস্তু কি,
কোনোবাই কিবা কৰিছে, কোনোবাই কিবা কৰা নাই, যোনে যি কৰিছে তাৰ ফল তেওঁলোকে ভুগিব, তাকে লৈ পেলাই মইনো মোৰ ঘমাই কি হব। আৰু ইয়াত বস্তুটো আপুনি দেখিব এইবোৰ খন্তেকীয়া, বৰ বাৰ্ণিং ইছ্যু এটা হয় যদি বৰ বেছি এসপ্তাহ চলিব, তাৰপিছত আৰু সেইটো কি হল কাৰো আকৌ তাৰ খবৰ লবলৈও সময় নাই। সেইবোৰ বা কি হল, কেইদিনমানতে একদম ফেচবুক খুলিলে আপুনি এইটো দেখিব আমুক হল তামুক হল তামুক হল। তাতে ময়ো গৈ ভাগ ললো, ময়ো কিবা এষাৰ কৈ দিলো। এইবোৰ হল কি, যত অকৰ্মণ্য লোক আছে পৃথিৱীত এওঁলোকৰ কাম নাই, এওঁলোকে এইবোৰ কাম কৰি থাকে। কাৰোবাৰ হৈ মন্তব্য দিব, কাৰোবাৰ হৈ তৰ্ক কৰিব, কি প্ৰয়োজন আছে বাৰু। আৰু কেতিয়াবা কিছুমান আকৌ খেদি আহিব কাজিয়া কৰিবলৈ। আপুনি যদি কিবা এটা ভাল কথাও লিখিছে, সেই কথাটোত এটা বিৰূপ মন্তব্য কৰি আপোনাৰ লগত কাজিয়া কৰাৰ মানসিকতাৰে তেওঁ আগবাঢ়ি আহিব। দৰাচলতে আমি ভাবিছিলো যে এইবিলাক কিয় হবলৈ গৈছে, আচলতে ভাগৱতে কৈ থৈ দিছে যে এইটো কলিৰ যুগৰ এটা বিশেষ চৰিত্ৰ, যে কলিৰ যুগৰ মানুহে অকাৰণতে মানুহৰ লগত শত্ৰুতা কৰিব আৰু কলহৰ প্ৰতি প্ৰিয়, মানে কাজিয়াৰ প্ৰতি ভাল পাব, কাজিয়া কৰি ভাল পাব, কলহ প্ৰিয়। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি, নুশুনিবে হৰি ভকতি কাণ পাতি, ক্ষুদ্ৰ সবনে কৈবৰ্ত আদি কৰি, অন্তজ পৰ্যন্ত ভজিবে ক্ৰম হৰি। কলিৰ যুগত অন্তজাতি হিচাপে তথাকথিত যিবিলাক কৈবৰ্ত আদি জাতি, এইসকলে কিন্তু ঈশ্বৰক ক্ষুদ্ৰ জাতি সকলে, যাক আমি তথাকথিত ক্ষুদ্ৰ বুলি কওঁ, তেওঁলোকে ভগৱানক বুজিব। কলি যুগৰ এইটো স্বভাৱ। আৰু যেখন সাত্বিক হৈ বুদ্ধি মলমতি, জ্ঞান তত পতয়াতি ক্ষয় হৈ ৰতি। যেতিয়া মলমতি বুদ্ধি সাত্বিক হৈ যায়, তেতিয়াই তেওঁ জ্ঞান তপ এইবিলাকৰ প্ৰতি ৰতি হব। তেওঁ যেতিয়ালৈকে মলমতি বুদ্ধি সাত্বিক পৰ্যায়লৈ নাযায়, তেতিয়ালৈকে তেওঁ কৰিব নোৱাৰে। ৰাম দূৰ হয় কাম ক্ৰোধ লোভ মহা মোহচয়, তেখনে জানিবা ভৈল সত্যৰ উদয়। আৰু যেতিয়াই মলমতি মনসমূহ সাত্বিক পৰ্যায়লৈ গুচি যাব, সকলো পুনঃ আগৰ নিচিনাকে স্থিৰ স্থিতপ্ৰজ্ঞ হব, ধৰ্ম যেতিয়া পুনঃ হৃষ্টপুষ্ট হব, তেতিয়াই জানিব যে পুনঃ সত্য যুগ আহি প্ৰতিষ্ঠিত হল। সেই প্ৰভুসকল, ভগৱানে যিদিনাখন ভক্তি মাতৃক জন্ম দিছিলে, আমি দুগৰাকী মাতৃৰ কথা শাস্ত্ৰত বৰ্ণন কৰো বা পাওঁ। এগৰাকী হল মায়া মাতৃ, আনগৰাকী হল ভক্তি মাতৃ। মায়ায় বান্ধন্ত ভক্তি মায়ে মেলাবন্ত, মায়ায় বান্ধে আৰু ভক্তিয়ে মুকলি কৰে। এটা প্ৰশ্ন হয় এনেকুৱা, প্ৰভু আমাক বিভিন্নজনে এনেকুৱা কথা সোধে যে এই ভগৱানক পাবৰ কাৰণে বাধাটো হল মায়া, মায়াই আপোনাক বাধা দিয়ে, নহলেতো মায়াৰ প্ৰভাৱ নাথাকিলে আপুনিতো পোনে পোনে ভগৱানক পালেহেঁতেন। আৰু এই সংসাৰখনে, এই মায়াময় জগতখনত আপুনি মই সংসাৰখনত থাকি ভগৱানক আমি নাপাওঁ। এতিয়া প্ৰশ্ন হল, যদি মায়াই আমাক ভগৱানক পাবৰ কাৰণে বাধা দিয়ে, ভগৱানে এই মায়াক কিয় সৃষ্টি কৰিলে? নকৰা হলেতো হলহেঁতেন। এই সংসাৰখন কিয় সৃষ্টি কৰিলে ভগৱানে? সকলো জীৱক যদি তেওঁৰ লগত বৈকুণ্ঠত একেলগে ৰাখিলেহেঁতেন, আমি চবেই ঈশ্বৰৰ নাম গুণ গাই থাকিলোহেঁতেন, ভালে আছিলে। কেলে এখন সংসাৰ নিৰ্মাণ কৰিলে, তাত আমাৰ জীৱ বিলাকে মায়াৰ বান্ধনত পৰি নিকাৰ ভুঞ্জিবলৈ আহিছো। নিকাৰ ভুঞ্জা মানে, নিকাৰ কেতিয়া ভুঞ্জে জানে মানুহে? যেতিয়ালৈকে তেওঁ ইন্দ্ৰিয় পৰিতৃপ্ত হৈ থাকিব, তেতিয়ালৈকে তাততো তেওঁ নিকাৰ বুলি নাভাবে। মাধৱ পুৰুষে নামঘোষাত বৰ ধুনীয়া উল্লেখ কৰিছে, দৰ্শন বিহীন যেন কুত্তা চুবাই বাকন অপাৰয় হাল,
জিভা লৰফৰ কৰি চেলপে মাত্ৰ লয়। মানে কি যে এটা কুকুৰে তাৰ চোকা দাঁতকেইটা যেতিয়ালৈকে মজবুত হৈ থাকিব তেতিয়ালৈকে সি যি মাংসই নাপাওক কিয় হাড় মুণ্ড চোবাই একাকাৰ কৰি তাৰ ভিতৰত থকা তাৰ মাংসৰ যিটো তৃপ্তি সেই তৃপ্তিটো সি লভে। এতিয়া যাৰ কাৰণে সি মাংস বিচাৰি থাকে। মাংসৰ দোকানৰ আগত গৈ চাব কেইটামান কুকুৰ বহি থাকে। ফল মূল আপেলৰ দোকানৰ আগত কুকুৰ বহি থকা দেখিছে? বহি কৰিব কি? তাৰতো তাতে কামেই নাই। তাৰ কাম হল কি যত মাংস বিক্ৰী কৰিব তাতে অলপমান পেলাই তেনেকে দলি মাৰি দিয়ে তাত লাষ্টত সেইটো খায়। কিন্তু সেই সদায় তীক্ষ্ণ দাঁতেৰে মাংস চুবাই চুবাই তৃপ্তি লাভ কৰা কুকুৰটোৰ যিদিনাখন দাঁতকেইটা সৰি যায়, মই নিকাৰৰ কথাটো কৈছো তাত, তেতিয়া তাক যেতিয়া কোনোবাই মাংস দিয়ে তেতিয়া সেই মাংসৰ টুকুৰাটো লৈ যেতিয়া সি চুবাবৰ কাৰণে তাৰ শৰীৰত মুখত দাঁত কেইটা নাথাকে তেতিয়া সি যিটো মনোকষ্ট পায় সেইটোকে নিকাৰ বোলে। মই এইটো মাধৱ পুৰুষৰ উদাহৰণ। তাৰমানে তাৰ কথাটো হল কি হাই হাই মোৰ দাঁত কেইটা আজি থকা হলে এই যেন মাংস মোৰ খাবৰ লগত পৰিছে কিন্তু মই তাক খুঞ্জিব পৰা নাই। জিভা লৰফৰ কৰি চেলেকিয়ে মাত্ৰ সন্তুষ্টি লাভ কৰে কাৰণ দাঁত কেইটাতো নাই। মনুষ্য বিলাকৰ এনেকুৱা কিছুমান ইন্দ্ৰিয় তৃপ্তি আছে যিবোৰ ইন্দ্ৰিয় তৃপ্তি বয়সৰ লগে লগে সেই ইন্দ্ৰিয় বিলাক কি হৈ পৰে নিষ্ক্ৰিয়তাৰ গহ্বৰত লাহে লাহে গৈ থাকে। কিন্তু মন আৰু মস্তিষ্কত সেই ইন্দ্ৰিয় তৃপ্তিৰ যিটো বাসনা সেইটো পুৰা পূৰ্ণতঃ থাকে জাগ্ৰত। যিহেতু মন আৰু মানসিকতাত ভোগ কৰাৰ লালসাটো তীব্ৰভাৱে থাকিলে অথচ ইন্দ্ৰিয় তাৰ কাৰণে যোগ্যপ্ৰাপ্ত নহয়, এই অৱস্থাত যিটো নিকাৰ কষ্ট পাব এইটোক নিকাৰ বোলে। যিদিনাখনলৈকে পাই থাকিলেতো তেওঁ অনুভৱ নকৰে। লংকাপতি ৰাৱণক ভগৱান শ্ৰী ৰামচন্দ্ৰই মানে এটা খুব বিনম্ৰ নিবেদন কৰিছিল। কৃষ্ণ চৰিত্ৰ আৰু ৰামৰ চৰিত্ৰৰ মাজত দুটা বিশেষ পাৰ্থক্য আছে। কৃষ্ণ হল কৰ্তব্যনিষ্ঠতাৰ প্ৰতীক আৰু ৰাম হল মৰ্যাদা নিৰ্বাহনৰ প্ৰতীক। মৰ্যাদাক কেনেকে ৰক্ষা কৰিব লাগে সেইটো ৰামৰ পৰা শিকিব লাগে, ৰামচন্দ্ৰৰ পৰা। আৰু কৰ্তব্য নিজৰ কামক কেনেকে নিষ্ঠা সহকাৰে পালন কৰিব লাগে সেইটো কৃষ্ণ চৰিত্ৰৰ পৰা জানিব পাৰে। সেইকাৰণে কৰ্তব্যনিষ্ঠতাটোক জাগ্ৰত কৰিবৰ কাৰণে নৰৰূপে দৈৱকী নন্দন হৈ অহা ভগৱান কৃষ্ণই কিন্তু জন্মৰ দিনৰ পৰাই তেওঁ যে ঈশ্বৰ হয় তাক তেওঁ প্ৰকট কৰিছে। কিন্তু চতুৰ্ভুজ ৰূপে দৈৱকীৰ আগত বসুদেৱৰ আগত কাৰাগাৰত থিয় হল। বসুদেৱে দৈৱকীয়ে কৈছে যে হে মোৰ পুত্ৰ যদি তুমি সঁচাকে আমাৰ পুত্ৰ হৈ আহিছা তেতিয়াহলে শংখ চক্ৰ এইবিলাক ঢাকি পেলোৱা, তুমি শিশু হোৱা, নহলে কংসই এতিয়াই আহি হেৰি কৰিব। তেনে ঈশ্বৰ তেওঁ যে ঈশ্বৰ স্বয়ং এই কথাটো তেওঁ প্ৰমাণিত কৰিছে। কৃষ্ণ জন্মৰ 6 দিনৰ দিনা তেওঁ পুতনা বধ কৰিছে। তাৰমানে ইমানেই কৰ্তব্যনিষ্ঠতা তেওঁৰ ৰৈ থাকিবলৈ সময় নাই। 125 বছৰ কাল তেওঁৰ নিৰ্ধাৰিত সময় লৈ জগতলৈ আহিছে। যিখিনি তেওঁ এজেণ্ডা যিখিনি কাৰ্যসূচী তেওঁ লৈ আহিছে কৰিম বুলি তাক উচিত সময়ত নিৰ্বাহন কৰিব লাগিব, কৰ্তব্য নিৰ্বাহন কৰিব লাগিব, তাৰ কাৰণে তেওঁ সচেষ্ট। সেইকাৰণে 6 দিনৰ পৰা আৰম্ভ কৰি পেলালে। পুতনা বধ কৰিলে, তাৰপিছত তৃণাৱৰ্ত আহিলে, তেওঁ বধ কৰিলে, বধ কৰিছে। কিন্তু ৰামচন্দ্ৰ প্ৰভু ৰামচন্দ্ৰ যে স্বয়ং ভগৱান তেওঁ এই কথাটো কিন্তু ৰামচন্দ্ৰই জন্মৰ পৰা প্ৰকট কৰা নাই। বাল্মীকি কৃত ৰামায়ণে হওক, কম্বু ৰামায়ণে হওক, ৰামচৰিত মানসে হওক, গোস্বামী তুলসীদাসৰ, আমাৰ মাধৱ কন্দলী দেৱে অনুবাদ কৰা আমাৰ অসমীয়া ৰামায়ণে হওক, আপোনালোকে জানে সকলোৱে যে অসমীয়া এনেকুৱা এটা ভাষা যে ভাৰতবৰ্ষত সংস্কৃত ৰামায়ণৰ পৰা প্ৰথম অনুবাদ হৈছিল কম্বু ৰামায়ণ আৰু দ্বিতীয় অনুবাদ হৈছিল অসমীয়া ভাষাত। গতিকে আমি কিমান সমৃদ্ধিশালী অসমীয়া ভাষাৰ আমি মানুহ। কিন্তু আজিকালি অসমীয়া ভাষাটোৱে মানুহে এতিয়া কবলৈ টান পোৱা হল। আজিকালি ল'ৰা ছোৱালীক আপুনি চাব, আধুনিক ল'ৰা ছোৱালী বিলাকে ইংৰাজীতে কথা কৈ ভাল পায়, স্বাভাৱিক কথাটো। মই ইয়াৰ বিৰোধী নহয়,
যে শিক্ষা দীক্ষা লবৰ কাৰণে বিদেশত যাবৰ কাৰণে বা নিজকে যোগ্যপাত্ৰ তুলিবৰ কাৰণে ইংৰাজী শিক্ষা শিকিবই লাগিব, কিন্তু তাৰ অৰ্থটো এইটো নহয় যে তেওঁ ঘৰত কথা পাতোতেও তেওঁ ইংৰাজীতে কথা পাতিব, এনেকুৱাটো নহয়। ইমান মানে হেৰি কি কয় এইটো ইমান এটা শুৱলা সুমধুৰ ভাষা কি কৈছে, ইমান এটা মানে শুৱলা ভাষা, শুৱতি মানে আয়ৈ দেখি এই শব্দটোক আপুনি কোন ভাষালৈ অনুবাদ কৰি মোক দেখুৱাকচোন, ইমান শুৱলা হ'ব। আয়ৈ দেহি মোৰ সোণটো, এই বাক্যটোৰ কি ভাষালৈ অনুবাদ কৰিলে ইমান শুৱলা হ'ব? কেৱল অসমীয়াতে হ'ব, ক'তো নাই। বাৰু যিয়ে নহওক, ৰামচন্দ্ৰ ভগৱানে প্ৰাৰম্ভণি কালৰ পৰাই তেওঁৰ ঈশ্বৰত্ব প্ৰকাশ নকৰিলে। যিদিনাখন তেওঁ ৰাৱণক বধ কৰিলে সেইদিনাখন কিন্তু তেওঁ ঈশ্বৰত্ব প্ৰকাশ কৰিছে, আৰু সেইদিনাখন মানুহ গম পাইছে যে এইজন মানুহ নহয়, স্বয়ং ভগৱান। তেওঁ যিহেতু ঈশ্বৰত্ব প্ৰকাশেই কৰা নাই, তেওঁ ৰাৱণক এটা কথা কৈছিলে যে হে লংকেশ্বৰ, মই তোমাক খুব বিনম্ৰতাৰে এটা নিবেদন কৰিব খুজিছো, তোমাৰ লগত যুদ্ধ কৰাৰ কোনো অভিলাষ মোৰ নাই, মাত্ৰ মোৰ পত্নীক তুমি অপহৰণ কৰি আনি তোমাৰ তাতে ৰাখিছা, এতিয়াও তোমাৰ সুযোগ আছে যে তুমি মোৰ পত্নীক সসন্মানে মোক উভতাই দিয়া, আৰু মই ইয়াৰ পৰাই মই যেনেকে আহিছিলো তেনেকে মই উভতি যাম, তোমাৰ লংকা নগৰীৰ এটা বিন্দু মাত্ৰ মই ক্ষতি কৰাৰ মোৰ কোনো বাসনা নাই, তোমালোক শান্তিৰে থাকা। প্ৰভু হল, যিবিলাক ব্যক্তিয়ে বিনম্ৰতাৰে নিজৰ ক্ষমতাক ঢাকি ৰাখে, বিপৰীত পক্ষৰ মানুহে এইটোক দুৰ্বলতা বুলি ভাবে, ই ক'ত পাৰিব, সেইকাৰণে ই মোৰ ওচৰত বিনম্ৰ হবলৈ গৈছে। আপোনাৰ ভিতৰত থকা যিটো সামৰ্থ্য, সেই সামৰ্থ্যখিনিক আপুনি উন্মুক্ত কৰিব খোজা নাই, মিছাতে আছে ঈশ্বৰ প্ৰদত্ত সামৰ্থ্য মোৰ তাতে, সেইখিনি মই বিনম্ৰতাৰে ঢাকি ৰাখিব খুজিছো, কিন্তু বিপৰীত পক্ষজনে ভাবিছে কি ই দুৰ্বল, সেইকাৰণে ই মোৰ পৰা হাত সাৰিবৰ কাৰণে নহব, তই আহিছে তই মোৰ লগত কাজিয়া কৰিবই লাগিব, তোৰ দম আছে যদি তই ওলাই। একাদশ স্কন্ধত দম শব্দৰ ব্যাখ্যা কৰিছে, আমি দম ক'ত ব্যৱহাৰ কৰো, আপোনাৰ শাৰীৰিক বল কিমান আছে, কিন্তু ইয়াত কৈছে মূৰৰ উপচিন্তনত মনে কৰে শ্ৰম, তাকে বোলে শুনা প্ৰাণ সুখী, তাকে বোলে দম। আপুনি ঈশ্বৰৰ মূৰ্তি হৃদয়ত ধ্যান কৰিবৰ কাৰণে আপোনাৰ কিমান দম আছে, কালিৰ পৰা পৰীক্ষা কৰক। ৰান্ধনি সমাজৰ ভক্ত ভগৱানৰ কাৰণে, আচলতে আমাৰ ইয়াত সেইটো নহয়, আজি ভাৰতবৰ্ষৰ অন্য প্ৰান্তলৈ আপুনি যাওক, যেতিয়া ভোগ ৰান্ধিব, যি প্ৰসাদ ভকতৰ কাৰণে ৰান্ধিব ৰান্ধনিয়ে, সেই প্ৰসাদৰ থাল পোন প্ৰথম ভগৱানৰ ওচৰলৈ আহিব নহয় প্ৰভু, আগে ভগৱানক ভোগ চৰাব। সেইকাৰণে মই আগতে যিটো কথা কৈছিলো যে ভোগ আপুনি কৰিব নোৱাৰে, ভোগে আপোনাক ভোগ কৰিব। ভোগ কৰা পৃথিৱীত এটাই মাত্ৰ সত্তা আছে, সেইটো হল ভগৱান, তেওঁহে মাত্ৰ ভোগৰ গৰাকী। সেইকাৰণে আমি ভগৱানলৈ আগবঢ়োৱা সকলো দ্ৰব্য বস্তু ভোগ বোলে। ভগৱানৰ পৰা যেতিয়া ভোগ খিনি উভতি আহে ভকতৰ ওচৰলৈকে, তেতিয়া আৰু সি ভোগ হৈ নাথাকে, তেতিয়া সি প্ৰসাদ হৈ যায়। আমাৰ বহুতে ভুল কৰে যে ভোগ খাব লাগে, ভোগ বিতৰণ হৈছে, ভোগ বিতৰণ নকৰে, প্ৰসাদ বিতৰণ কৰে। সি যিয়েই নিদিয়ক তেতিয়া ভোগ হব, মগু দিছে, কল দিছে, মাহ দিছে, পায়স পৰমান্ন দিছে, অন্ন দিছে, দাইল দিছে, যি দিছে ভগৱানক, পিঠা দিছে, চব ভোগ ভগৱান, কাৰণ ভগৱান ভোগৰ গৰাকী, ভগৱান ভোগৰ যিজন গৰাকী। সেইকাৰণে ৰাৱণে ভাবিলে কি যে ৰামচন্দ্ৰৰ এইটো দুৰ্বলতা, সেইকাৰণে ৰাৱণে কলে যে তুমি যদি সঁচাকে বীৰ পুৰুষ আৰু তোমাৰ পত্নীক মই ৰাখিছো, ঠিক আছে, তুমি ক্ষত্ৰিয় বীৰ হিচাপে তুমি যুদ্ধ কৰা মোৰ লগত, মই এইটো বিচাৰিছো। তেতিয়া ৰামচন্দ্ৰ পুৰুষে কৈছিল যে বিনাশ কালে বিপৰীত বুদ্ধি, মানুহৰ যেতিয়া বিনাশ কাল সমাগত হয় তেতিয়া তেওঁৰ বুদ্ধিও বিপৰীত হয়, মলমতি হৈ যায়। তোমাৰ আচলতে বুদ্ধি বিভ্ৰম হল, আৰু সেইকাৰণে তুমি আচলতে যুদ্ধৰ কাৰণে লালায়িত হৈছা, আগ্ৰহী হৈছা। দৰাচলতে এইটোকে দুৰ্গতি বোলে। হে ৰাৱণ,
তুমি তোমাৰ দুৰ্গতি কিয় কামনা কৰিছা? তেওঁ কৈছে যে ৰাৱণৰ দুৰ্গতি, ৰাৱণৰ অভিধানত দুৰ্গতি শব্দৰ স্থানেই নাই। ত্ৰিভুৱন বিজয়ী, ত্ৰৈলোক্য বিজয়ী ৰাৱণ, কুবেৰ মোৰ অধীনত, সমস্ত সম্পত্তিৰ মই মালিক, পুষ্পক ৰথত মই বিদ্যমান হৈ থাকো। যি পুষ্পক ৰথত কোনোদিনে কোনো অস্ত্ৰৰ কেতিয়াও শেষ হৈ নাযায়। পুষ্পক ৰথৰ বিশেষত্বতা এইটো আছিল যে সেই ৰথত কেতিয়াও অস্ত্ৰ শেষ হৈ নাযায়, পুনৰ আৰু মজুদ হৈ যাব। প্ৰভু ৰামচন্দ্ৰৰ যিটো তোণ আছিল বান লোৱা কান্ধত, সেই তোণৰ বিশেষত্বটো কি হল যে প্ৰভু ৰামচন্দ্ৰই যেতিয়া বান এপাত নিক্ষেপ কৰিব, সেই বান পাতে যি কাৰ্য সাধনৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই প্ৰেৰণ কৰিছিল, সেই কাৰ্য সাধন কৰি পুনৰ উভতি আহি আকৌ ৰামচন্দ্ৰৰ তোণত মজুদ হৈ যায়। এই দুটা বিশেষত্ব। কৈছে যে ব্ৰহ্মাক মই হাজিৰা দিওঁ সদায় মোৰ ঘৰত বেদ পাঠ কৰিবৰ কাৰণে। আজি আপুনি আপোনাৰ ঘৰত এগৰাকী ভাগৱতী মাতিবৰ কাৰণে আপুনি আজিৰ তাৰিখত বহুত খিনি কষ্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ ঘৰলৈ এজন ভাগৱতী আহি ভাগৱত পাঠ কৰিব। কিন্তু স্বয়ং ব্ৰহ্মা প্ৰতিদিন ৰাৱণৰ ঘৰত আহি নিৰ্দিষ্ট সময়ত আহি বেদ পাঠ কৰি যাব লাগে, হাজিৰা দিব লাগে। যদি ব্ৰহ্মা কোনোবা দিনা সোনকালে আহে, ৰাক্ষস বিলাকে তেওঁক বেয়াকে কয়, এই আজি ইমান সোনকালে আহিলা, হোৱা নাই নহয় অকল বহ, সেই বুলি কয়। আৰু কেতিয়াবা যদি পলমকে আহে, ৰাক্ষস বিলাকে মানে ব্ৰহ্মাকে কয়, আজি কিয় পলম কৰিলা? আমাৰ স্বামী মহাৰাজে গম পালে তোমাৰ দিগদাৰ আছে। ব্ৰহ্মাৰে অৱস্থা নাইকিয়া কৰি দিছে ৰাৱণে। আৰু শিৱ স্বয়ং কৈলাশপতি শিৱ নিজে আহে ৰাৱণৰ পূজা লবৰ কাৰণে। নহলেতো কৈলাশকে ডাঙৰ ধান্দা লৈছিল এদিন, কিবাকে বাৰু এইটো সমস্যা সমাধান। আৰু ইন্দ্ৰাদী দেৱতা বিলাকৰ অৱস্থা নাই, চাকৰ নাকৰৰ দৰে খটুৱাইছে, একো কোনো মূল্য নাই, মূল্যহীন কৰি পেলাইছে দেৱলোকক। সেইকাৰণে প্ৰভু ভগৱান শ্ৰী ৰামচন্দ্ৰই তেওঁক দুৰ্গতিৰ কথা কওঁতে ৰাৱণে দুৰ্গতিৰ লগত মোৰ কোনো সম্বন্ধ নাই, তুমি ৰাৱণক দুৰ্গতি দিব খুজিছা তেওঁ লিখিছে। আমাৰ অসমীয়াত এটা আপ্তবাক্য আছে, বোলে দুখ হওক দুৰ্গতি নহওক। মানুহৰ জীৱনত দুখ হব পাৰে, কিন্তু দুৰ্গতি হোৱাটো বহুত ডাঙৰ। যিদিনাখন ৰামচন্দ্ৰৰ বানত ধৰাশায়ী হৈ পুষ্পক ৰথৰ পৰা বাগৰি পৰি সাগৰৰ পাৰৰ তপ্ত বালিত খালী গায়েৰে মুকুটটো দূৰত ছিটিকি পৰিলে, খালী মূৰে খালী গায়ে তপ্ত বালিত যেতিয়া পৰি আছিল ৰাৱণৰ নিথৰ শৰীৰ, মানে ৰাৱণৰ শৰীৰ, তেতিয়া মৃত্যু হোৱা নাই, তেতিয়া চটপটাই আছে। আৰু সেই মুহূৰ্তত গৈ ৰামচন্দ্ৰই ৰাৱণক সোঁৱৰাই দিছে যে হে ৰাৱণ, তুমি যে কৈছিলা যে মোৰ লগত দুৰ্গতিৰ কোনো সম্বন্ধ নাই, এই যে তোমাৰ নিচিনা এগৰাকী ইমান ক্ষমতাশালী বীৰ পুৰুষ ত্ৰৈলোক্য বিজয়ী ৰাৱণ, আজি কিন্তু তুমি খালী গায়েৰে তপ্ত বালিত শিৰত কিৰীটিবিহীন ভাৱে, যশস্যাবিহীন ভাৱে তুমি আজি পৰি আছা। তোমাৰ কাষত কিন্তু আজি কোনো নাই। তুমি যেতিয়া ক্ষমতাশালী হৈ আছিলা, তেতিয়া তোমাৰ চৌপাশে গোটেই 11 মান আছিলে। আপুনি যেতিয়ালৈকে ক্ষমতাশালী হৈ থাকিব, আপোনাৰ সোঁৱে বাৱে 11 মান মানুহ ঘূৰি থাকিব। আৰু যিদিনাখন আপুনি ক্ষমতাহীন হৈ যাব নহয়, আপুনি আহি থকা দেখিলে কোনোবাই ৰাস্তা ফালি পেলাব, ইজনক ইফালে মই যাব লাগে, তেওঁক দেখা দিব নোৱাৰো। কিন্তু সিদিনাখনলৈকে আপোনাৰ ক্ষমতাৰ কাৰণে তেওঁৱে আপোনাৰ লগত হয় হুজুৰকে আপোনাৰ চৌপাশে আছিলে। আজি ক্ষমতা, গতিকে আজি নাই, তোমাৰ ক্ষমতা নাই, তুমি আজি পৰি আছা। এইটো কি দুৰ্গতি বোলে? এইটো হব নালাগে মানুহৰ জীৱন, দুৰ্গতি কেতিয়াও প্ৰাপ্তি হব নালাগে। গতিকে সেই প্ৰভুসকল আইসকল শাস্ত্ৰত যুগ ধৰ্ম সমূহৰ সম্পৰ্কে বৰ্ণন কৰি তাত এই কথাটোকে বুজাব বিচাৰিছে। আমি এটা কথা প্ৰশ্ন উত্থাপন কৰিছিলো কি নিজে, যে কিহৰ কাৰণে এই মায়াময় সংসাৰখন দিলে, কিহৰ কাৰণে মায়া ভগৱানে সৃষ্টি কৰিলে। সৰু সৰু ল'ৰা ছোৱালী বিলাকে প্ৰভুসকল আপোনালোকে জানে, সৰু সৰু ল'ৰা ছোৱালী বিলাকে মাকক কয়, মা আমি ঘৰ ঘৰ খেলিম, হয় নেকি? নালাগে নালাগে, ঘৰ ঘৰ খেলিব নালাগে, মই কিবা বনাইছো, পিঠা বনাইছো, ৰুটি বনাইছো, ব্ৰেড আছে, খাই লোৱা, কয় নহয়? নাই নাই নাই, আমি নাখাওঁ, আমি ঘৰ ঘৰ খেলিম, আমাক ঘৰ ঘৰ খেলিবলৈ দিয়া।
নহয় নালাগে, কি কৰিবা, ঘৰ ঘৰ খেলি একো লাভ নাই, এতিয়া খাই লৈ জিৰণি লোৱা। না না আমি ঘৰ ঘৰ খেলিম। তেতিয়া প্লাষ্টিকৰ কেৰাহী, প্লাষ্টিকৰ চৰু, কি গেছ চিলিণ্ডাৰ, হেতা খৰচ দি সিহঁতক ঘৰ ঘৰ খেলি দিলে। কাপোৰ টানি অৱস্থা নাইকিয়া কৰি দিব, ঘৰ বনাব, তাতে কোনোবাই চাকৰিত যাব, তাতেই বিবাহ হব, লৰা ছোৱালী হব, লৰা কোলাত লৈ সিহঁতে গাখীৰ খুৱাব, খেলিব, চুনু মুনু কথা কব, কৈ ভাত ৰান্ধিব মিছা মিছিকে গছৰ পাতেৰে, আৰু সেইবোৰ নিজেও খাব, সন্তানকো খুৱাব। এইবোৰ কৰি থাকোতে 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 সিহঁতৰ আচল ভোকটো যেতিয়া লাগি যাব, জৰে বস্তুতে পেলাই থলে, পুতলাও পৰি থাকিল, গেছ ষ্টোভো পৰি থাকিল, চিলিণ্ডাৰো পৰি থাকিলে, এতিয়া গৈ মাকক কব আমাৰ ভোক লাগিছে, মা ভোক ভাত কিবা খাবলৈ দিয়া। নাই 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 তোমালোকে খেলা, খেলি থাকা, যোৱা। নাই নাই আমাৰ ভোক লাগিছে, আমাক খাব দিয়া। নাই একো নহয়, তাতে আছে নহয় গেছ, বনাইছা নহয় তুমি। সেইবিলাক নহয়, এনেই মিছা বনা। আৰে তুমি দিয়া। তেতিয়া মাকে মৰমেৰে কোলাত তুলি যেতিয়া মাকে ৰন্ধা খাদ্যখিনি দিলে, তেতিয়াহে তৃপ্তি। এতিয়া আমাৰ পিতৃ মাতৃ স্বয়ং ভগৱান, আমিও ইয়াতে ঘৰ ঘৰ খেলি আছো প্ৰভু। মই এজনী বিয়া পাতিছো, আমাৰ ল'ৰা ছোৱালী হৈছে, এইবোৰ ক'ত সঁচা? চব ঘৰ ঘৰ। কোন কাৰ জগতৰ, কোন কাৰ মৰতৰ, চকুৰ চিনাকি দুদিনৰ, অসীমৰ ৰূপ তৃষ্ণা অসীমত দূৰ যাব, খহি গলে জুৰি মৰমৰ। এইটো অতীন্দ্ৰিয়বাদী কবি নলিনালা দেৱীৰ কবিতাৰ পংক্তি। কোনো কাৰণ নহয়, মৃত্যুৰ পিছত সকলোৱে বুজাব। মৃত্যুৰ খবৰ শুনাৰ লগে লগে যিটো দুখ লাগিল, মৃতদেহটো লৈ অহাৰ পিছত দুখটো অলপ কমিলে, লাহে লাহে আৰু কমিলে, শ্মশানলৈ যেতিয়া লৈ গল আৰু কমিলে, পঞ্চভূতত যেতিয়া বিলীন কৰি দি ঘৰলৈ উভতি আহিলে, তেতিয়া আৰু দুখটো কমিলে, 3 দিনৰ দিনা আৰু কমিলে, 10 দিনৰ দিনা শ্ৰাদ্ধ পিণ্ড গল, মানে লাহে লাহে পাহৰিবই ধৰিলে। নহলেতো মৰাৰ লগে লগেতো একদম বাগৰি বাগৰি শটোত পৰিছে, মোকো একেলগে লৈ যোৱা, মোকো তাতে জ্বলাই দিয়া বুলি কান্দিছিলে। তাৰমানে কি, এই ঘৰবোৰ আমিও খেলি আছো। ঈশ্বৰ পুৰুষে কয় যে খেলাচোন, মোৰ ঘৰ হল, বিল্ডিং হল, টকা হল, পইচা হল, চব হল, এজন মানুহৰ চব হল, কোটি টকা হল, ধন হল, সম্পত্তি হল, তাৰ পিছত যেতিয়া বৃদ্ধ অৱস্থাত ভগৱানৰ ওচৰত গৈ কান্দে, কিয় কান্দে? আপোনাৰতো চব আছে, ভগৱানক চব খুজি খুজি লৈছে আপুনি, ধন আছে, টকা আছে, গাড়ী আছে, এতিয়া লাগে কি আপোনাক? প্ৰভু শান্তি নাই, চব আছে, শান্তি নাই। গাড়ী আছে, আছে, ঘৰ প্ৰাসাদ বিল্ডিং, লৰা ছোৱালী চব হল, নাতিও হল, বোৱাৰী পালো, নাতিৰ নাতি পাইছো, লাগে কি এতিয়া? শান্তি নাই, শান্তি লাগে, আচল ভোকটো লাগিছে এতিয়া। ভগৱানেতো আৰম্ভণিতে কব পাৰিলেহেঁতেন, না নালাগে ঘৰ ঘৰ খেলিবলৈ, মই শান্তি দিওঁ। নহয়, আগতে তোমালোকে তেজনাটো পোৱাচোন, জ্বালাটো পাই লোৱা, নিকাৰটো ভুঞ্জি লোৱা, তাৰপিছতে গম পাবা যে এইবোৰ ঘৰ ঘৰ খেলা কাম নাই। আমি যে এইটো প্লাষ্টিকৰ গেছ চিলিণ্ডাৰত ৰান্ধিলো, সেইটো ভোক নপলাই, শিশুটো গম পাই গল সেইদিনা। আমিও আচলতে শিশু স্বৰূপে, পৈণত বয়সৰ বুদ্ধি আমাৰ হোৱাই নাই। ইয়াত কৈছে যে মলমতী মলে যিদিনাখন সাত্বিক হব, সিদিনাখন সত্য প্ৰৱৰ্তিব। তাৰমানে এই যুগ কেইটা আপোনাৰ জীৱনতে গোটেই কেইটা যুগ আছে। যিদিনাখন আপোনাৰ মনত আপুনি ধাৰণা কৰি পেলালে যে হে প্ৰভু, মই দাসৰো দাস, মই ক্ষুদ্ৰতকেও ক্ষুদ্ৰ। লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ গীতত এটা পংক্তি লিখিছে, মোৰ খুব ভাল লাগে। দুবৰি বনতকেও সৰু তই লক্ষ্মীনাথ, ধূলিৰো তলৰো ধূলি। তেওঁ অনুভৱ এইটো বহুত বেলেগ ধৰণৰ, এইটো বেদান্ত দৰ্শনৰ অনুভৱ বেজবৰুৱাৰ, যে হে লক্ষ্মীনাথ, তই দুবৰি বনতকেও সৰু, ধূলিৰো তলৰো ধূলি। এইটো ক্ষুদ্ৰ চিন্তা বোলে, দাসত্ব চিন্তা বোলে। মই ইয়াত জাতিৰ ক্ষুদ্ৰৰ কথা কোৱা নাই। আপুনি যিদিনাখন নিজকে সেই পৰ্যায়লৈকে লৈ যাব পাৰিব যে হে প্ৰভু, মই মূঢ়মতী, মই দাসৰো দাস, সেইদিনাখন আপোনাৰ মলমতী মন
সাত্বিকতালৈ আহিছে, আপোনাৰ জীৱনত সত্য সিদিনাখনে প্ৰৱৰ্তিব। সিদিনাখনে আপোনাৰ 4খন পদেৰে মজবুত হৃষ্টপুষ্ট ভক্তি আপোনাৰ জীৱনত ক্ৰীড়াশীল হব, আৰু মায়া সিদিনাখন অধৰ্ম সহিতে আপোনাৰ পৰা বিদায় লব, যে এওঁৰ লগত আৰু থাকিব নোৱাৰে। ধৰিব পাৰিছে না কথাখিনি? আমি সত্য যুগত এতিয়া বলে এনেকুৱা নহয়, এইটো যুগতে আপুনি ইয়াক প্ৰাপ্তি কৰিব। ক্ষুদ্ৰসকলেহে ইয়াত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হব। কলিৰ যুগত ভগৱানৰ কৃপা পাত্ৰ হবৰ কাৰণে আপুনি কি কৰিব লাগিব? কলিৰ যুগত আপুনি ভগৱানৰ কৃপা পাত্ৰ হবলে দাসৰ দাস দাস তুজু সেৱা নকৰিলো হৰি 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 হৰিয়ে ইটো ঘূৰ অপৰাধৰ চিকিৎসা নাই। কোনো প্ৰভু তুমি সহজ কৃপালো হৰি 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 হৰিয়ে শৰণ পখিলো সমীপে প্ৰভু যোৱা। মই শৰণ ললো তোমাৰ ওচৰত। কেনেকে ললো? দাসৰ দাস হৈ ললো। তোমাৰ দাসৰ দাস, দাসৰ দাস, টানো দাস হলো আমি। ক্ষুদ্ৰ হলো মই একদম ব্ৰাহ্মণ হব খোজা নাই। মই বাহুবলী ক্ষত্ৰিয় হৈ তোমাৰ ওচৰত যাব নোৱাৰো। মই এগাল মান বেপাৰ বনজ কৰি বৈশ্য হৈ পেলাই এগাল মান ধন সম্পত্তিৰে তোমাৰ তালৈ যোৱা ৰাস্তা বন্ধ প্ৰভু। কি দিব যাদৱ যদুৰায়, ব্ৰহ্মাণ্ডৰ ভিতরে যত বস্তু আছে সবে তোমার পায়। তাহলে তোমার ওচৰলৈ যোৱাৰ একমাত্ৰ পথটো হল মন মানসিকতাৰে আপুনি নিজকে ক্ষুদ্ৰ বুলি ভাবক। মইনো এই জগতৰ কি, ক্ষুদ্ৰাতি ক্ষুদ্ৰ। নহলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰে এগৰাকী বিদগ্ধ পণ্ডিতে নিজকে কিংকৰ আৰু কিংকৰ, দাসৰো দাস, মূঢ়মতি, অধম, পামৰ এই বুলিনো নিজৰ পৰিচয় দি থৈ যায় নে? আচ্ছা, এই ভাৱনালৈ যাবৰ কাৰণে উপায় কি? প্ৰশ্ন হব, কেনেকে যাম আমি এইটো ভাৱনালৈ? সাধু সংগ, সৎসংগ। গোস্বামী তুলসীদাসে লিখিছে, বিনু সৎসংগ বিবেক না হোবে, রাম কৃপা বিন সুলভ না সোয়ে। বিনু সৎসংগ বিবেক না হোবে। আপনার বিবেক অর্থাৎ মলমতি বুদ্ধিক সাত্বিক প্ৰক্ষালনৰ দ্বাৰা ই বিবেক উৎপন্ন হব, বোধ শক্তি উৎপন্ন হব, যাক উদ্ধৱ বোলা হয়, যিজনে কৃষ্ণৰ লগত সতীত্ব কৰিব পাৰে, বেলেগে নোৱাৰে।